আপোনাক ফোন কৰি ক'ব যে আপোনাৰ অৰুণোদয় টকাটো একাউণ্টত সোমাব, গতিকে আপোনাৰ মেছেজ এটা গৈছে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল 27 মে'। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকক স্বাগতম। আজি যিবোৰ খবৰ মই আপোনালোকক ক'বলৈ গৈ আছোঁ, সেইবোৰ যদি আপোনালোকে নাজানে তেনে হয়তো আপুনি চৰকাৰী আঁচনিৰ বহু সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। কাৰণ আজিৰ ভিডিঅ'ত আছে অৰুণোদয় নতুন আপডেট, PM কিষাণৰ টকা কেতিয়া সোমাব, ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে বহু কিছুমান ডাঙৰ খবৰ আৰু নতুন বেনিফিচিয়াৰীৰ ভেৰিফিকেশ্যন, আৰু শেষত অসমৰ বহু পৰিয়ালৰ বাবে আহি থকা নতুন সুবিধা। কিন্তু ভিডিঅ'টো আজি স্কিপ নকৰিব, কাৰণ আজিৰ যিটো শেষৰ বাতৰি সেই বিশেষকৈ মিডিল ক্লাছ আৰু গাঁও অঞ্চলৰ মানুহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এটা ডাঙৰ কথা, বহু মানুহে কৈ আছে যে মোৰ নাম আঁচনিবিলাকৰ লিষ্টত কিয় নাই, টকা সোমোৱা বন্ধ কিয় হ'ল, আবেদন কৰাৰ পিছত এপ্ৰুভ কিয় নহয়, ৰিজেক্ট কিয় হয়। এইবোৰ মূল কাৰণবোৰৰ আজি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আজি যিবোৰ তথ্য মই আপোনালোকক দিম সেইবোৰ বিশেষকৈ কৃষক, মহিলা, ছাত্ৰ ছাত্ৰী, বৃদ্ধ লোক, ৰেচন কাৰ্ড হিতাধিকাৰী আৰু অৰুণোদয় হিতাধিকাৰীৰ বাবে সকলোৰ বাবে অত্যন্ত জৰুৰী। সেইকাৰণে ভিডিঅ'টো আজি সম্পূৰ্ণ শেষলৈকে চাব, কাৰণ ভিডিঅ'ৰ মাজতে আপোনালোকক ক'ম এটা সাধাৰণ ভুলৰ বাবে কেনেকৈ বহু মানুহৰ টকা হল্ড হৈ আছে। আৰু যদি আপুনি নিয়মিত চৰকাৰী আঁচনি সঠিক খবৰ ঘৰতে বহিয়ে পাব বিচাৰে তেনেহ'লে এতিয়াই মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো ডাঙৰ খবৰ হ'ল অৰুণোদয় আঁচনিৰ নতুন ভেৰিফিকেশ্যন। অসমত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ ভেৰিফিকেশ্যন পুনৰ আৰম্ভ হ'ব অতি সোনকালে। বহু জিলা পৰ্যায়ত ডকুমেণ্ট চেকিং আৰু আচল হিতাধিকাৰীসকলক বাছনি কৰি আছে। বিশেষকৈ ইনকাম ডিটেইলছ, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড লিংকেজ, বেংক একাউণ্ট ভেৰিফিকেশ্যন এইবোৰ পুনৰ চেক কৰা হ'ব। যিসকলৰ বেংক একাউণ্ট ইনএক্টিভ হৈ আছে বা আধাৰ লিংক নাই, তেওঁলোকৰ টকা এইবাৰ নোসোমাব। সেইকাৰণে নিজৰ বেংক একাউণ্ট আৰু আধাৰ এবাৰ আপোনালোকে নিজেই চেক কৰি ল'ব বেংকত গৈ। এতিয়া আহক 2 নম্বৰ খবৰ। PM কিষাণ আঁচনিৰ পইচা আপোনালোকে সুধি আছে কেতিয়া সোমাব। PM কিষাণ আঁচনিৰ পৰৱৰ্তী ইনষ্টলমেণ্ট মানে 23 নম্বৰ কিস্তি বহুত কৃষকে অপেক্ষা কৰি আছে। বৰ্তমান EKYC আৰু লেণ্ড ভেৰিফিকেশ্যন সম্পূৰ্ণ নোহোৱা বহুত এনেকুৱা বেনিফিচিয়াৰী পে'মেণ্ট হল্ড হৈ আছে। বিশেষকৈ যিসকলৰ আধাৰ মিছমেচ, মানে বেংক একাউণ্টত অ' হ'ব লাগে কিন্তু আধাৰ কাৰ্ডত এ আছে, বা আধাৰ কাৰ্ডত এ হ'ব লাগে বেংক একাউণ্টত অ' হৈ আছে, এইবোৰৰ কাৰণে তেওঁলোকৰ কিছুমান পে'মেণ্ট হল্ড হৈ আছে। লেণ্ড ৰেকৰ্ড প্ৰব্লেম, মানে মাটিৰ খাজনা যিবিলাক মাটিৰ কাগজ আছে সেইবিলাক খেলি মেলি হৈ আছে, বেংক NPCI ইছ্যু আছে, তেওঁলোকৰ একাউণ্টত টকা সোমাওঁতে পলম হ'ব বা তেওঁলোকৰ ৰিজেক্ট হ'ব পাৰে। যদি আপুনিও এতিয়াও EKYC কৰা নাই তেনেহ'লে অতি সোনকালে EKYC সম্পূৰ্ণ কৰি লওক। এতিয়া হ'ল PM কিষাণ 23 নং কিস্তি কেতিয়া সোমাব। জুন মাহৰ শেষত বা জুলাই মাহৰ প্ৰথম সপ্তাহত সোমাব বুলি জানিব পৰা গৈছে, নাইবা আপোনালোকৰ জুলাই মাহত সোমাব বুলি এটা আশা কৰা গৈছে। এতিয়া আহোঁ 3 নম্বৰ খবৰ। ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে নতুন বেনিফিচিয়াৰী তথ্য লৈ থকাৰ খবৰ আহিছে, আৰু বিশেষকৈ পৰিয়ালৰ সদস্যৰ নাম, মোবাইল নাম্বাৰ, আধাৰ ৰিডিং এইবোৰ আপডেট কৰাটো বাধ্যতামূলক। যদি বহুদিন ৰেচন কাৰ্ডৰ দোকানত ফিংগাৰপ্ৰিণ্ট মেচিন আপোনাৰ ফিংগাৰপ্ৰিণ্ট লোৱাত কিছুমান অসুবিধাৰ সৃষ্টি হৈছে, তেনে আপুনি আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনালোকে কি কৰিব, বায়'মেট্ৰিক আপডেট কৰি ল'ব। বায়'মেট্ৰিক আপডেট নোহোৱাৰ ফলত ৰেচন কাৰ্ডৰ দোকানত গৈ পেলাই আপোনালোকে আপোনাৰ যিটো ফিংগাৰ দিয়ে সেই ফিংগাৰ দিয়াৰ পিছত কি হয়, মেচিনে কাম নকৰে। গতিকে আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনালোকে বায়'মেট্ৰিক আপডেট কৰাই ল'ব। এতিয়া আহক 4 নম্বৰ খবৰ। মহিলাসকলৰ বাবে নতুন সুবিধা আৰু আঁচনিৰ কথা। অসমত মহিলা ছেল্ফ হেল্প গ্ৰুপ আৰু ফাইনেন্সিয়েলি ৱেলফেয়াৰ ফেমিলিৰ বাবে নতুন সহায়মূলক প্ৰপ'জেল লৈ আলোচনা চলি থকাৰ কথা সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, বিশেষকৈ ভিলেজ লেভেল ওমেন গ্ৰুপ, স্মল বিজনেছ ছাপৰ্ট, লোন এছিষ্টেণ্ট এইবোৰ অধিক জোৰ দিয়া হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। যদিও অফিচিয়েল এনাউন্সমেণ্ট এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই, তথাপিও বহু মহিলা এই আপডেটসমূহলৈ বহুত আগ্ৰহী হৈ আছে। এতিয়া সবচে গুৰুত্বপূৰ্ণ, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে এতিয়া শুনক। বৰ্তমান বহুত ফ্ৰড কল আৰু ফেক মেছেজ চলি আছে। কোনোবাই আপোনাক ফোন কৰি ক'ব যে আপোনাৰ অৰুণোদয় টকাটো একাউণ্টত সোমাব, গতিকে আপোনাৰ মেছেজ এটা গৈছে, OTPটো দিয়ক। গতিকে আপোনালোকে এই OTPটো নিদিব। কোনোবাই ক'ব পাৰে যে আপোনাৰ অৰুণোদয় আঁচনি মই আপোনাৰ নামটো সোমাই দিম, আপোনাৰ মেছেজ গৈছে, OTPটো দিয়ক। মনত ৰাখিব, OTP কেতিয়াও শ্বেয়াৰ নকৰিব। বেংক ডিটেইলছ,
ফোনত নক'ব ফেক লিংকত আপোনালোকে ক্লিক নকৰিব ফেক লিংক মানে আপোনালোকৰ হোৱাটছআপ হওক মেছেজত হওক আপোনালোকে কিছুমান লিংক দিব সেই লিংকবোৰত আপোনালোকে কেতিয়াও ক্লিক নকৰিব চৰকাৰী কাম সদায় অফিচিয়েল চেণ্টাৰ বা CSC চেণ্টাৰত গৈ আপোনালোকে কৰিব যিবিলাক ধৰণৰ আপোনালোকৰ ওচৰত CSC চেণ্টাৰ আছে নাইবা আপোনালোকৰ ঘৰৰ ওচৰত যিবিলাক আপোনালোকৰ অফিচিয়েল আছে যদি আপোনালোকে PM কিষাণৰ কাম কৰিব যায় তেনেহ'লে PM কিষাণৰ অফিচত যাব আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাম কিছুমান কৰিব খোজে তেনেহ'লে আপোনালোকে কি কৰিব অৰুণোদয় আঁচনি যিসকলে কাম কৰে তেওঁলোকক আপোনালোকে পাৰ্চনেলি লগ ধৰিব কেতিয়াও কাকো আপোনাৰ মেছেজ বা হোৱাটছআপত অহা লিংকত ক্লিক নকৰিব আৰু কাকো আপোনালোকে OTP নিদিব গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী যেন লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত